মই গৌৰৱ গগৈ আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মা মানুহৰ দুখ আন্তৰিকভাৱে উপলব্ধি কৰিবৰ কাৰণে বুজি পাবৰ কাৰণে হৃদয়ত ভৰাই ল'বৰ কাৰণে আৰু সেইমতে মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া পলিটিকেল একচুৱেলি গাজাখুৰি কৰি থকাৰ সময় নহয়। মোৰতো এটা সমষ্টি শিৱসাগৰ আৰু গৌৰৱ গগৈৰ 10টা সমষ্টি। গৌৰৱ গগৈৰ 10টা সমষ্টিত বানপানী হৈছে। মোতকৈ গৌৰৱ গগৈ বেছি চিৰিয়াছ হ'ব লাগে, মোতকৈ বেছিকৈ গৌৰৱ গগৈ কষ্ট কৰিব লাগে। কিন্তু যেনেকৈ মই দেখিছোঁ যে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই এই মানুহখিনিক লৈ চিৰিয়াছ নহয়, তাতকৈ বেছি চিৰিয়াছ নহয় গৌৰৱ গগৈ ডাঙৰ। তেওঁৰ কথা বাৰ্তাবিলাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ কৈ আছে। এইটো দুৰ্ভাগ্যজনক কথা। মানুহৰ ঘৰ দুৱাৰ ভাঙি শেষ। আপোনালোকে যেতিয়া প্ৰশ্নটো সুধিছে তেতিয়া মই অন্ততঃ 10টা ভাগি যোৱা ঘৰৰ মানুহৰ লগত কান্দি থকা মানুহৰ লগত কথা পাতি ওলাই আহিছোঁ। সেই সময়ত যদি মোক আপোনালোকে গৌৰৱ গগৈৰ কথা সোধে, গৌৰৱ গগৈ কটাক্ষৰ কথা সোধে, তেতিয়াহ'লে মই ক'ব লাগিব যে এইবিলাক ৰাজনৈতিক কটাক্ষৰ কোনো অৰ্থ নাই যদিহে মানুহে মানুহৰ দুখ বুজি নাপায়। মই গৌৰৱ গগৈ আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মা মানুহৰ দুখ আন্তৰিকভাৱে উপলব্ধি কৰিবৰ কাৰণে বুজি পাবৰ কাৰণে হৃদয়ত ভৰাই ল'বৰ কাৰণে আৰু সেইমতে মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।